অসমীয়া সাৰ পাব সময় হৈ গল। সদায়তো হিমন্ত বিশ্ব শৰ্মা নাথাকে, কিন্তু আজি বৰপেটা, বঙাইগাঁও, হোজাই, যমুনা মুখত কিমান আমাৰ ছোৱালী ডেইলি লাভ জেহাদৰ আক্ৰমণ হৈ আছে। আগতেতো কোনো মুখ্যমন্ত্ৰী এইবোৰ কথা কবই ভয় কৰিছিলে। আজি মই কওঁ কাৰণেহে আলোচনা হৈছে। য'তে মিয়া মুছলমান তাতেই তেওঁলোক, এইটো ঘৰৰ এটা দীঘলীয়া পৰম্পৰা তেওঁলোকৰ, যে তেওঁলোকে এনেকেই চলি থাকিছিলে। কিন্তু এইটোৱে যে এই যে উচ্ছেদৰ কথা কলে লগে লগে অসমীয়াৰ মন বেয়া হৈ নাযাব জানো? কংগ্ৰেছত থাকিলেওতো অসমীয়া, যে উচ্ছেদ কৰা মিয়া মুছলমানক মাটিও ঘূৰাই দিম আৰু ঘৰো বনাই দিম। তাৰমানে ৰকিবুল হুছেইনে যিখিনি কথা চাপৰত কৈছিলে সেইখিনিকে ৰাহুল গান্ধীয়ে কলে। একেখিনি কথাই নকলে জানো? চাপৰত যিখিনি কথা ৰাহুল গান্ধীয়ে ৰকিবুল হুছেইনে কৈছিলে সেইখিনি কথাইতো কালি ৰাহুল গান্ধীয়ে কৈ গল। গতিকে কংগ্ৰেছ আহিলে 1,29,000 বিঘা মাটি উচ্ছেদ কৰিছিলো, তেওঁলোকে ঘূৰাই দিব, লগত এটা ইন্দিৰা আৱাস, প্ৰধানমন্ত্ৰী আৱাসৰ ঘৰো বনাই দিব, স্কুলো বনাই দিব। অসমীয়া মানুহে দুধ দানি খাই বহি থাকিব লাগিব। অসমীয়া সাৰ পাব সময় হৈ গল। সদায়তো হিমন্ত বিশ্ব শৰ্মা নাথাকে, কিন্তু আজি বৰপেটা, বঙাইগাঁও, হোজাই, যমুনা মুখত কিমান আমাৰ ছোৱালী ডেইলি লাভ জেহাদৰ আক্ৰমণ হৈ আছে। আগতেতো কোনো মুখ্যমন্ত্ৰী এইবোৰ কথা কবই ভয় কৰিছিলে। আজি মই কওঁ কাৰণেহে আলোচনা হৈছে। য'তে মিয়া মুছলমান তাতেই তেওঁলোক, এইটো ঘৰৰ এটা দীঘলীয়া পৰম্পৰা তেওঁলোকৰ, যে তেওঁলোকে এনেকেই চলি থাকিছিলে। কিন্তু এইটোৱে যে এই যে উচ্ছেদৰ কথা কলে লগে লগে অসমীয়াৰ মন বেয়া হৈ নাযাব জানো? কংগ্ৰেছত থাকিলেওতো অসমীয়া, যে উচ্ছেদ কৰা মিয়া মুছলমানক মাটিও ঘূৰাই দিম আৰু ঘৰো বনাই দিম। তাৰমানে ৰকিবুল হুছেইনে যিখিনি কথা চাপৰত কৈছিলে সেইখিনিকে ৰাহুল গান্ধীয়ে কলে। একেখিনি কথাই নকলে জানো? চাপৰত যিখিনি কথা ৰাহুল গান্ধীয়ে ৰকিবুল হুছেইনে কৈছিলে সেইখিনি কথাইতো কালি ৰাহুল গান্ধীয়ে কৈ গল। গতিকে কংগ্ৰেছ আহিলে 1,29,000 বিঘা মাটি উচ্ছেদ কৰিছিলো, তেওঁলোকে ঘূৰাই দিব, লগত এটা ইন্দিৰা আৱাস, প্ৰধানমন্ত্ৰী আৱাসৰ ঘৰো বনাই দিব, স্কুলো বনাই দিব। অসমীয়া মানুহে দুধ দানি খাই বহি থাকিব লাগিব। অসমীয়া সাৰ পাব সময় হৈ গল। সদায়তো হিমন্ত বিশ্ব শৰ্মা নাথাকে, কিন্তু আজি বৰপেটা, বঙাইগাঁও, হোজাই, যমুনা মুখত কিমান আমাৰ ছোৱালী ডেইলি লাভ জেহাদৰ আক্ৰমণ হৈ আছে। আগতেতো কোনো মুখ্যমন্ত্ৰী এইবোৰ কথা কবই ভয় কৰিছিলে। আজি মই কওঁ কাৰণেহে আলোচনা হৈছে। য'তে মিয়া মুছলমান তাতেই তেওঁলোক, এইটো ঘৰৰ এটা দীঘলীয়া পৰম্পৰা তেওঁলোকৰ, যে তেওঁলোকে এনেকেই চলি থাকিছিলে। কিন্তু এইটোৱে যে এই যে উচ্ছেদৰ কথা কলে লগে লগে অসমীয়াৰ মন বেয়া হৈ নাযাব জানো? কংগ্ৰেছত থাকিলেওতো অসমীয়া, যে উচ্ছেদ কৰা মিয়া মুছলমানক মাটিও ঘূৰাই দিম আৰু ঘৰো বনাই দিম। তাৰমানে ৰকিবুল হুছেইনে যিখিনি কথা চাপৰত কৈছিলে সেইখিনিকে ৰাহুল গান্ধীয়ে কলে। একেখিনি কথাই নকলে জানো? চাপৰত যিখিনি কথা ৰাহুল গান্ধীয়ে ৰকিবুল হুছেইনে কৈছিলে সেইখিনি কথাইতো কালি ৰাহুল গান্ধীয়ে কৈ গল। গতিকে কংগ্ৰেছ আহিলে 1,29,000 বিঘা মাটি উচ্ছেদ কৰিছিলো, তেওঁলোকে ঘূৰাই দিব, লগত এটা ইন্দিৰা আৱাস, প্ৰধানমন্ত্ৰী আৱাসৰ ঘৰো বনাই দিব, স্কুলো বনাই দিব। অসমীয়া মানুহে দুধ দানি খাই বহি থাকিব লাগিব।